শেহতীয়াকৈ সংঘটিত হোৱা বহুকেইটা দুৰ্ঘটনাৰ পাছতে গুৱাহাটীৰ জালুকবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হোটেল ৰেডিসন ব্লুৰ সন্মুখত থকা এইটো যি ক্ৰছিং, এই ক্ৰছিং এক প্ৰকাৰ মৃত্যুদূতত পৰিণত হৈছিল আৰু বিগত প্ৰায় ২টা মাহত ইয়াত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছিল আৰু লগতে বিভিন্নজন জীৱনৰ বাবে পংগুত্বৰ জীৱন তেওঁলোকে আঁকোৱালি ল'ব লগা হৈছিল। আৰু দেখা গৈছিল যে এই যি বৃহত্তৰ গোটানগৰ আৰু জালুকবাৰী অঞ্চলৰ ৰাইজসকল একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ইয়াত সঘনাই সংঘটিত হৈ থকা যি দুৰ্ঘটনা, এই দুৰ্ঘটনাৰ ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে প্ৰশাসনৰ আগত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। আৰু দেখা গৈছে যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰেডিসন ব্লু হোটেলৰ সন্মুখৰ এই যি ক্ৰছিংটো এনেদৰে বন্ধ কৰি দিছে। এক ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে, যাক আচলতে ক'ব লাগিব যে যি দুৰ্ঘটনা ৰোধ কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। আৰু পূৰ্বতে যিহেতু এইফালে বিভিন্ন গাড়ী তেওঁলোকে ক্ৰছ কৰাক দেখা গৈছিল যে বৰ্তমান এই যি ক্ৰছিঙৰ ব্যৱস্থা ইয়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আমি আহি উপস্থিত হৈছোঁ হোটেল ৰেডিসন ব্লুৰ সন্মুখৰ এই ক্ৰছিঙৰ সন্মুখত আৰু দেখা গৈছে যে পূৰ্বতে যিদৰে গাড়ী ইয়াত পাৰ হ'ব পাৰিছিল বা অতিক্ৰম কৰিব পাৰিছিল, সেয়া এতিয়া বৰ্তমানে এই ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। আমি কিছু কথা জানিবৰ কাৰণে ইয়াৰ যি স্থানীয় যিসকল লোক আছে তেওঁলোকৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এগৰাকী বাইদেউ আছে। বাইদেউ, আপুনি ইয়াতে থাকে? এই যি ক্ৰছিংটো বন্ধ কৰি দিছে, দেখা গৈছে যে পূৰ্বতে বহু ঘটনা সংঘটিত হৈছিলে, কি ক'ব এতিয়া যে ব্যৱস্থা কৰিব? গভৰ্ণমেণ্টে এইটো ব্যৱস্থাটো চাব লাগে ভালদৰে, যাতে আকৌ নেক্সট এক্সিডেণ্ট তেনেকুৱা বিপদ এনেকুৱা নহয়। আৰু বহুকেইটা ঘটনা হৈছে, বিভিন্নজনে প্ৰাণ হেৰুৱাইছে, ইয়াতো হৈছে ক্ৰছিংটোৱে ব্যৱস্থা হ'ব নেকি? বন্ধ কৰি দিয়াটোৱে চূড়ান্ত ব্যৱস্থা হ'ব বুলি ভাবে নেকি? ব্যৱস্থাটো হ'ব লাগে মোৰ মতে, বাকী আৰু গভৰ্ণমেণ্টৰ ওপৰত এৰিছোঁ। আৰু এগৰাকী যি মহিলা, তেওঁ ইয়াত ৰখি আছে তেওঁৰ গাড়ীৰ বাবে, আৰু তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থা ফলপ্ৰসূ হ'ব লাগে বুলি তেওঁ আশা প্ৰকাশ কৰিছে। আৰু স্থানীয় অন্যান্য যিসকল লোক আছে তেওঁলোকৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এগৰাকী স্থানীয় ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, দেখা গৈছে যে শেহতীয়াকৈ বহু ঘটনা সংঘটিত হৈছিল ইয়াত ৰেডিসন ব্লুৰ সন্মুখৰ এই ক্ৰছিংটোত। এতিয়া বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াত বন্ধ কৰি দিছে, আপুনি কি ক'ব ইয়াত? চাওক, আচলতে কি হ'ল, এইটো বন্ধ কৰা এটা এক্সিডেণ্ট জন এইটো হয়, কিন্তু আমি ভাবিছিলোঁ যে আচলতে তেওঁলোকে এটা স্পীডটো কণ্ট্ৰল কৰিব লাগিছিলে, যেনে স্পীড মিটাৰ কমত দি বা স্পীড ব্ৰেকাৰ দি বিভিন্ন ধৰণৰ পাৰিলে হয়। কিন্তু এতিয়া তেওঁলোকে যিটো ব্যৱস্থা কৰিছে সেইটো VIPৰ কাৰণেহে কৰা হৈছে। এতিয়া VIP আহিলে খুলিব, সাধাৰণ মানুহৰ কাৰণে বন্ধ। গতিকে এতিয়া এই অঞ্চলটোত ওচৰত হস্পিটেল আছে, মানুহৰ অহা যোৱা বহুত অসুবিধা হয়। গতিকে এইবিলাক বস্তুৰ প্ৰতি মন দিয়া হোৱা নাই, এইটো অনলি VIPৰ কাৰণে খুলি দিয়া হৈছে, মানে ব্যৱস্থাটো ৰাখিছে, বাকী সাধাৰণ মানুহৰ কাৰণে ব্যৱস্থা কৰা হোৱা নাই। আচলতে ব্যৱস্থাটো সাধাৰণৰ কাৰণে হ'ব লাগিছিল, যে মানুহখিনি কেনেকৈ পাৰ হ'ব, কি কৰিলে ভাল হ'ব। এইটো এক্সিডেণ্ট জ'ন বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিব লাগিছিলে, যে এইটো এক্সিডেণ্ট জ'ন, স্পীডটো কমাক, কেনেকৈ কমাব পাৰি, আজিকালি ছিগনেল কৰিব পাৰি, ইয়াতে কোনো ব্যৱস্থাই নাই। ইয়াতে বহুত মানুহ ঢুকাইছে, খুবেই বেয়া লাগে, আমি সদায় দেখোঁ, বেয়া লাগে। কিন্তু এতিয়া যিটো ব্যৱস্থা কৰিছে এইটো পাৰ্মানেণ্ট চলিউশ্যন নহয়। আৰু আপুনি চাওক, মানুহ এতিয়া পাৰ হৈ আছে, এতিয়া আপুনি চাওক দেখা পাব মানুহৰ মাজেৰে পাৰ হৈ আছে। চলিউশ্যন হোৱা নাই, খোজকাঢ়ি পাৰ হৈ আছে, কিন্তু আগত যিমান ঢুকাইছে মেক্সিমাম খোজকাঢ়ি ঢুকাইছে। ইয়াৰে 100টা এক্সিডেণ্টৰ 50টা পাৰ হওঁতে ঢুকাইছে। আপোনালোকে দেখা গৈছিল যে শেহতীয়াকৈ বহুত ডাঙৰ প্ৰতিবাদ হৈছিল, ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে ঘেৰাও কৰিছিল স্থানীয় লোকসকল। আপোনালোকে এখন দলঙৰ কথাও কৈছিল, কি ক'ব? হয়, দলংখনৰ ব্যৱস্থাটো কৰিব লাগিছিল। আজিকালি বহুত নোহোৱা জেগাতো কিছুমান জেগা কৰা হৈছে। আচলতে ইয়াতে মানুহখিনিৰ, যেনে মই গোটানগৰত থাকোঁ, গোটানগৰৰ যিখিনি মানুহ যদি ইটো পাৰে আহিব লগা হয়, তেওঁলোকে এতিয়া বঙাইগাঁও নাইবা জালুকবাৰীৰে ঘূৰি আহিব লাগে। কিন্তু সম্ভৱ নহয়, কাৰণ সকলো মানুহৰ ফাইনেন্সিয়েলি ইমান ষ্ট্ৰং নহয়। মানুহজনে কেনেকৈ যাব? এজন বয়সীয়াল মানুহ যদি হয়, তেওঁ ইয়াৰ পৰা জালুকবাৰীলৈকে গৈ আৰু এইফালে আহিব সম্ভৱ নহয়। কমিউনিকেশ্যন বেয়া, দাম দৰ বহুত কথা আছে। গতিকে ইজিলি তেওঁলোকৰ ব্যৱস্থা ৰাখিছিল, যদি ক্ৰছিং হ'ল হয়, নাইবা তলেৰে যদি মানুহখিনি আহিব পৰা হ'ল হয়, তেনেকুৱা চলিউশ্যন এটা লাগিছিলে। কিন্তু চলিউশ্যনটো টেম্পৰাৰী হৈছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া এগৰাকী স্থানীয় যি লোক, তেওঁ এটা কথা উল্লেখ কৰিছে যে এই যিহেতু ক্ৰছিংটোত যি ব্যৱস্থা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তেওঁলোকে ব্যৱস্থা লৈছে, সেয়া কেৱল VIPৰ বাবে তেওঁলোকে গ্ৰহণ কৰা হৈছে। কাৰণ এটা যিকোনো সময়তে VIP আহিলে বা অন্যান্য তেনে লোক আহিলে ক্ৰছিংটো খুলি দিয়াৰ ব্যৱস্থা ৰাখিছে, কিন্তু সাধাৰণ লোকৰ কাৰণে কোনো ধৰণৰ বিকল্প ব্যৱস্থা, যিহেতু এইটো বন্ধ কৰি দিয়াৰ পাছত সাধাৰণ লোক বিভিন্ন বহুত দূৰণিবতীয়া ঠাইৰে তেওঁলোকে ঘূৰি আহিব লাগিব। গতিকে তেওঁলোকে ইয়াৰ এটা ভাল যি ফলপ্ৰসূ ব্যৱস্থা তেওঁলোকে আশা কৰিছে। ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে ইয়াত দলঙৰ বা অন্য কোনো বিকল্প ব্যৱস্থা তেওঁলোকে লাগে বুলি কৈছে। আৰু দেখা গৈছে যে এই
যি ক্ৰচিংটো ইতিমধ্যে বন্ধ কৰি দিয়াৰ পাছত ইয়াত যি গাড়ীসমূহ আচলতে ঘূৰোৱা হৈছিল সেই ঘূৰোৱা এক প্ৰকাৰ বন্ধ হৈছে আৰু ভৱিষ্যত সময়ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ ওপৰত অন্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।